Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো পলিটিৰ পৰা আছে। The Union Law Minister Arjun Ram Meghwal told the Rajya Sabha that the government has no current plan or intention to amend or remove the words socialism and secularism from the preamble of the Constitution. যে ভাৰত চৰকাৰৰ এনেকুৱা কোনো উদ্দেশ্য নাই যে প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনাৰ পৰা ছ'চিয়েলিজম আৰু ছেকুলাৰিজম এই দুটা শব্দ আঁতৰাই দিয়াৰ। আমাৰ ভাৰতৰ সংবিধানখনৰ যদি বৰ্তমান স্থিতিটো চাই তাত উল্লেখ আছে আমাৰ ভাৰতবৰ্ষ এখন ছভেৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক, ৰাইট। ইয়াৰে মাজত দুটা শব্দ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1976 দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছিলে। সেই শব্দ দুটাই আছিলে ছ'চিয়েলিজম আৰু ছেকুলাৰিজম। এই দুটা শব্দ আছে, এই শব্দকেইটা ডিবেট হৈয়ে থাকে যে আমাৰ ভাৰতৰ সংবিধানত এইটো অন্তৰ্ভুক্ত হ'ব লাগিছিলে নে নাই। তো আহকচোন এই বিষয়ে অলপ আলোচনা কৰোঁ। কি highlights the clarification came in a written reply to a question by Samajwadi Party MP Ramji Lal Suman during the monsoon session. Monsoon session question hour হৈ থাকে আপোনালোকে জানে। সো তাতে এটা কোৱেশ্চন সুধিছিলে এছপিৰ এমপি এজন ৰামজি লালে, তেখেতে সুধিছিলে যে এই ছ'চিয়েলিজম আৰু ছেকুলাৰিজম শব্দকেইটা ভাৰত চৰকাৰে আঁতৰাই দিব বিচাৰিছে নেকি। তো আমাৰ ল মিনিষ্টাৰ বৰ্তমানৰ অৰ্জুন ৰাম মেঘৱালজীয়ে কৈছে যে নহয়, তেনেকুৱা কোনো ইণ্টেনশ্যন ভাৰত চৰকাৰৰ নাই। Meghwal referred to the Supreme Court's November 2024 order, which upheld the 42nd Constitutional Amendment Act 1976. So, our law minister কৈছে যে Supreme Court November 2024 যেটো অৰ্ডাৰ দিছিলে আৰু সেই অৰ্ডাৰটোত আপহেল্ড কৰিছিলে যে এটো ভ্যালিড হয়, যে সোশ্যালিজম আৰু সেকুলারিজম শব্দ দুটা ভাৰতীয় সংবিধানৰ এটা বেসিক ফিচাৰ হয়। And stated Parliament's power to amend the Constitution includes the preamble. আৰু লগতে এইটো কৈছিলে সুপ্ৰিম কোৰ্টে যে প্ৰিএম্বলটো চেঞ্জ কৰিব পৰা যায়। All right. The court clarified that socialism refers to a welfare state and does not obstruct private sector growth. এনে যদি আপুনি যেটো আমি প্ৰথম অৱস্থাত ভাবি লৈছিলো যে সোশ্যালিজম কি হয়, যে ষ্টেট কন্ট্ৰোল, ৰাছিয়াৰ পৰা আমি এটো ইনক্লুড কৰিছিলো, কিন্তু বৰ্তমানৰ যেটো আছে আৰু আমাৰ ভাৰতৰ পৰিপ্ৰেক্ষিতত যদি সোশ্যালিজমটো চাই তেতিয়া এটো কি হয় যে প্ৰাইভেট সেক্টৰত হিন্ডাৰ নহয়, তাৰ ওপৰতো নজৰ দিয়া হয় যাতে চৰকাৰে ওয়েলফেয়াৰৰ প্ৰতি নজৰ ৰাখে। আমি ডিপিএসপিৰ কথা ইয়াত ক'ব পাৰোঁ, ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি। তাত একদম এক্সপ্লিচিটলি মেনশ্যন আছে যে ভাৰতবৰ্ষ এখন ওয়েলফেয়াৰ কাণ্ট্ৰি আৰু ছ'চিয়েলিজম ভাৰতৰ এটা বেছিক ষ্ট্ৰাকচাৰ হয়। সেকুলাৰিজম ৱাজ আফেল্ড এজ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যনছ বেছিক ষ্ট্ৰাকচাৰ, যে ধৰ্ম নিৰপেক্ষতা ভাৰতীয় সংবিধানৰ এটা বেছিক ষ্ট্ৰাকচাৰ হয়, হেন্স বিয়ণ্ড ৰিপিল। তো ইয়াক ৰিপিল কৰিব পৰা নাযাব। Meghwal added that any amendment to the preamble would need broad political and public consensus. যেনেকৈ 1976 ইন্দিৰা গান্ধীয়ে ইমাৰ্জেঞ্চিৰ সময়ত এই দুটা শব্দ আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাইছিলে। সিমিলাৰলি বৰ্তমানত যদি তেনেকৈ আঁতৰাই দিব বিচাৰে কোনো চৰকাৰ, তেতিয়াহ'লে ৱাইড পাব্লিক আৰু পলিটিকেল কনসেনসাছৰ দৰকাৰ আছে। বৰ্তমান যেটো এক্সিষ্ট নকৰে, কাৰণ কোনো চৰকাৰৰে মেজৰিটি নাই, ৰাইট। এইটো এটা কি চলি আছে, কোৱালিশ্যন চৰকাৰ চলি আছে। Court defined two terms socialism and secularism as ভাৰতৰ ক্ষেত্ৰত socialism আৰু secularism দুইটাৰে অৰ্থ বেলেগ বেলেগ। আমি ওয়েস্টাৰ্ণ পাৰ্সপেক্টিভত চালে secularism বেলেগ হয়, socialism বেলেগ হয়। আহকচোন চাও secularism কি হয়, state neither supports any religion or penalizes the profession and practice of any faith. Also the state mentions no religion of its own, যে আমাৰ ভাৰতৰ ৰাজ্যখনে ষ্টেটখনে যে প্ৰতিটো ধৰ্মৰ পৰা নিজকে সমান দূৰত্বত ৰাখে, ইকুইডিষ্টেন্স, নিউট্ৰেল, right. It is enshrined in Article 14, 15, 16 along with 25, 26, 29, 30. So এইকেইটা আৰ্টিকেলত সেকুলাৰিজমৰ কথা আমি উল্লেখ আছে বুলি ক'ব পাৰোঁ। Socialism reflects goal of economic and social upliftment, যে social equality আহক, inequality বিলাক দূৰ হওক, লিভিং ওয়েজ, পেনশনস ইত্যাদিৰ কথা আমাৰ ডিপিএসপি পাৰ্টত আছে। It reflects economic and social upliftment and does not restrict private entrepreneurship and right to business and trade, a fundamental right under Article 19(1)(z). All right. Next preambular কথা অলপ আলোচনা কৰো। Originally declared India a sovereign democratic republic, তিনটা শব্দ আছিল। পিছৰ অৱস্থাত এই সোশ্যালিজম আৰু এই সেকুলারিজম এই দুটা শব্দ যোগ কৰিছিল 42nd এমেণ্ডমেণ্টৰ দ্বাৰা। It does not grant substantive rights not enforceable in courts. আৰু যেটো preamble আছে আমাৰ ভাৰতৰ প্ৰস্তাৱনা, এটো enforceable নহয় কোৰ্টত, like DPSP, like FD, that is fundamental duty. It signifies power vested to people. আৰু preamble কি কয় যে
উইথ দ্য পিপুল অফ ইণ্ডিয়া। প্ৰথম লাইনটো আছে উইথ দ্য পিপুল অফ ইণ্ডিয়া, আমি ভাৰতৰ জনগণে। অথৰিটিটো আমাৰ কনষ্টিটিউশ্যনে ক'ৰ পৰা পায়? আমাৰ ভাৰতৰ জনগণৰ পৰা। 1.45 বিলিয়ন মানুহৰ পৰা এই পাৱাৰটো লৈছে। 42nd এমেণ্ডমেণ্ট এক্ট 1976, ইয়াক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। বহুতখিনি চেঞ্জেছ কৰা হৈছিলে ইয়াৰ দ্বাৰা। আমাৰ ফাণ্ডামেণ্টেল ডিউটিছত 10টা ফাণ্ডামেণ্টেল ডিউটি এড কৰা হৈছিলে সদন সিং কমিটিৰ ৰেকমেণ্ডেশ্যনত। দেন এডমিনিষ্ট্ৰেটিভ ট্ৰাইব্যুনেলছবোৰ ছেট আপ কৰা হৈছিলে আৰ্টিকল 323A, 323B ইত্যাদি, ৰাইট। ইয়াৰ উপৰি 7th শিডিউল, 40 আৰ্টিকলছ, 14 নিউ আৰ্টিকলছ, দুটা নতুন পাৰ্ট ভাৰতীয় সংবিধানত হাল সলনি কৰা হৈছিলে। মেজৰ চেঞ্জেছ মেড ইয়াৰ প্ৰিএম্বল, ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি SSI, আৰু ইউনিটি অফ দ্য নেশ্যন যিটো আছিলে এইটোক ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যনলৈ কনভাৰ্ট কৰা হৈছিলে। অলছ' 7th শিডিউলত চেঞ্জ কৰা হৈছিলে, লাইক ষ্টেট লিষ্টৰ পৰা কনকাৰেণ্ট লিষ্টলৈ বহুতকেইটা ছাবজেক্ট ট্ৰান্সফাৰ কৰা হৈছিলে, যেনে এডুকেশ্যন, ফৰেষ্ট, অ'কে, দেন প্ৰটেকশ্যন অফ ৱাইল্ড এনিমেলছ এণ্ড বাৰ্ডছ, ৱেইটছ এণ্ড মেজাৰ্ছ, এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছ, কনষ্টিটিউশ্যন এণ্ড অৰ্গেনাইজেশ্যন অফ অল কোৰ্টছ উইথ দ্য এক্সেপশ্যন অফ সুপ্ৰিম কোৰ্ট এণ্ড দ্য হাই কোৰ্ট। ত' সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ বাহিৰে বাকী সৰু সুৰা যিবিলাক কোৰ্ট আছে, ছাবঅৰ্ডিনেট কোৰ্ট আছে, সেইবোৰৰ অৰ্গেনাইজেশ্যন কৰা হৈছিলে ইত্যাদিবোৰ এই 42nd এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা কৰা হৈছিলে। ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত যদি চাই, এমেণ্ডেড আৰ্টিকল 352 টু অথৰাইজ প্ৰেচিডেণ্ট টু ডিক্লেয়াৰ ইমাৰ্জেঞ্চি নট অনলি থ্ৰু আউট কাণ্ট্ৰি বাট অলছ' ইন পাৰ্ট। যে অৰিজিনেলি আমাৰ সংবিধানে যেতিয়া আৰ্টিকল 352 কথা কৈছিলে, তো তাত গোটেই ভাৰতবৰ্ষ জুৰি ইমাৰ্জেঞ্চি লাগিব বুলি কৈছিলে, কিন্তু 352 দ্বাৰা যে ভাৰতৰ কোনো এটা অংশত, পাৰ্টিকুলাৰ কোনো এটা জাগাত ইমাৰ্জেঞ্চি ইম্প'জ হ'ব পাৰে বুলি চেঞ্জ কৰিছিলে। দেন এডিশ্যন অফ নিউ DPSPs, আৰ্টিকল 39 to secure opportunities for healthy development of children, 39A equal justice and free legal aid, article 43A participation of workers in management of industries, 48A protection and improvement of environment and safeguarding of forests and wildlife, then addition of new parts, part 4A fundamental duty, administrative tribunal ইত্যাদিবোৰ 42nd amendment actৰ দ্বাৰা সোমোৱা হৈছিলে, যাৰ কাৰণে ইয়াক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা। এনভাইৰনমেণ্টৰ পৰা আজি নিউজত আছে যে a 24-year long survey by the Nature Conservation Foundation has revealed that coral reef cover in Lakshadweep archipelago has declined by around 50%, dropping from 37.24% in 1998 to 19.6% in 2022 due to repeated marine heat waves worsened by climate change. অৰ্থাৎ জলবায়ু পৰিৱৰ্তনৰ কাৰণে যিবিলাক মেৰাইন হিট ৱেভছ হৈ আছে তাৰ দ্বাৰা লক্ষদ্বীপ আৰ্কিপেলাগত যিটো কোৰাল ৰিফৰ প্ৰজাতি আছিলে, কোৰাল ৰিফৰ কভাৰ আছিলে, সেয়া 50% কমি গৈছে। 1998 চনত 37.24% লক্ষদ্বীপ আইলেণ্ডটো কোৰাল ৰিফৰ দ্বাৰা আবৃত আছিলে, যিটো 2022 চনত আধা হৈ গৈছে, অৰ্থাৎ 19.6%। মুখ্য হাইলাইটবোৰ যেনে লং টাৰ্ম মনিটৰিং, সাৰ্ভে বিগেন ইন 1998 এট 3 atolls। 1998ত 3টা এটলছত এই সাৰ্ভেটো কৰা হৈছিল, সেইকেইটা হৈছে আগাতি, কাৰ্টমাট আৰু কাবাৰাত্তি। এই জাগাকেইটাৰ নামো মনত ৰাখিব লাগে, এনেকুৱা ধৰণৰ নিউজত আছে বুলি কুৱেশ্যনো দিব পাৰে। ৰিচেণ্টলি চিনি নিউজ আগাতি, কাৰ্টমাট, কাবাৰাত্তি কোনটো ইউনিয়ন টেৰিটৰীত আছে বা কোনখন ৰাজ্যত আছে, তেনেকৈ প্ৰশ্ন সুধিব পাৰে। টু ট্ৰেক ৰিফ হেল্থ ইন ৰেছপন্স টু এল নিনিঅ' ইনডিউচড মেৰাইন হিট ৱেভছ। এল নিনিঅ' আৰু যিটো ANSৰ পাৰ্ট হয়, চ' ইয়াৰ কাৰণে কি হয়, হিট ৱেভছ সৃষ্টি হয়, মেৰাইন হিট ৱেভছ ইয়াৰ ফলত হৈছে, আৰু যাৰ দ্বাৰা এই কোৰাল ৰিফৰ কভাৰটো কমি গৈছে। এল নিনিঅ' সাউদাৰ্ণ অচিলেশ্যন ইম্পেক্ট, দ্য ৰিফছ ৱেয়াৰ হিট বাই 3 মেজৰ এল নিনিঅ' ইভেণ্টছ ইন 1998, 2010 আৰু 2016, which led to bleaching and reduced recovery. Coral decline, coral cover fell by nearly 50% over 24 years, attributed to reduced recovery rates after repeated bleaching, not immediate coral mortality. So coral homo জীৱিত থকাৰ কাৰণে কিছুমান স্পেচিফিক কণ্ডিশ্যনৰ দৰকাৰ হয়, এটা টেম্পাৰেচাৰ লাগে, এটা নিৰ্দিষ্ট এনভাইৰনমেণ্ট লাগে, সেই এনভাইৰনমেণ্টে সিহঁতে জীয়াই থাকিব পাৰে। আৰু যদি হিট ৱেভছৰ দৰে সৃষ্টি হয় বা বেছি কোল্ড হৈ যায়, সেইবোৰ জেগাত কোৰালবোৰ থাকিব নোৱাৰে। প্ৰেডিক্টিভ ষ্টাডি, দ্য ৰিচাৰ্চ পাব্লিছড ইন দ্য জাৰ্নাল ডাইভাৰ্চিটি এণ্ড ডিষ্ট্ৰিবিউশ্যনছ ইন্ট্ৰডিউচেছ এ প্ৰেডিক্টিভ ফ্ৰেমৱৰ্ক টু আইডেণ্টিফাই ভালনেৰেবল এণ্ড ৰেজিলিয়েণ্ট ৰিফ চিষ্টেমছ। Local factors matter. Depth and wave exposure were found to strongly influence coral resilience and recovery. So coral bleaching কি হয় আমি অলপ জানি লওঁ। Coral bleaching occurs when stressed corals expel the algae. So এইটো কি symbiotic relationship হয়। So সিহঁতে algae বিলাক আঁতৰাই দিয়ে। algae আৰু এটা নাম হৈছে zooxanthellae, living in their tissues, causing them turn white, আৰু যাৰ ফলত এই coralsবোৰ white হৈ যায়। The main stressor is rising sea temperature.
মুখ্য কাৰণটো হৈছে যে বাঢ়ি থকা সমুদ্ৰ পৃষ্ঠৰ টেম্পাৰেচাৰ ওকে হোৱাট আৰ কোৰাল ৰিফছ কোৰাল ৰিফ কি হয় Coral reefs are diverse marine ecosystems built by reef building corals. They act as biodiversity hotspots, protect coastlines from erosion, and support fisheries. So, here biodiversity hotspot এটা দেখুৱাই দিয়ে যে এইখিনি য'ত পোৱা যায় অৰ্থাৎ কোৰালছবোৰ য'ত পোৱা যায় সেইটো biodiversity hotspot হয় অলসো যিবিলাক সমুদ্ৰ পৃষ্ঠৰ কোষ্ট লাইন আছে সো সেইবোৰ প্ৰটেক্ট কৰে ইৰোজনৰ পৰা অলসো ফিশাৰী সকলকো সাপোৰ্ট কৰে India's coral location basically আমাৰ আন্দামান নিকোবৰত পোৱা যায় লক্ষদ্বীপত পোৱা যায় গালফ অফ মান্নাৰত পোৱা যায় গালফ অফ কাচ্চত পোৱা যায় ঠিক আছে সো লক্ষদ্বীপ আইল্যান্ডছত এটল বিলাক পোৱা যায় গালফ অফ মান্নাৰত ফ্ৰিজিং ৰিফছবোৰ পোৱা যায় গালফ অফ কাচ্চত ফ্ৰিঞ্জিং ৰিফছ পোৱা যায় আন্দামান নিকোবৰত ফ্ৰিঞ্জিং আৰু বেৰিয়াৰ ৰিফ দুয়োটাই পোৱা যায় ঠিক আছে ইম্পৰ্টেন্স অফ কোৰাল ৰিফছ কি কি কাৰণত এইবোৰ ইম্পৰ্টেন্ট হয় বাফাৰ এগেইনষ্ট সুনামিছ এণ্ড ষ্টৰ্ম সাজেষ্ট সুনামি আৰু ধুমুহাৰ এগেইনষ্টত ইহঁতে বেৰিয়াৰৰ দৰে কাম কৰে বাধা দিব পাৰে এইবোৰ provide livelihood to coastal communities coastal community সকলৰ কাৰণে এটা জীৱন নিৰ্বাহৰ ৰাস্তা হয় okay major source of marine biodiversity great barrier reef এটো অস্ট্রেলিয়াত আছে এটো সবতকে লাৰ্জেষ্ট হয় পৃথিৱীৰ ভিতৰত এটো ওল্ড হেৰিটেজ সাইট হিচাপে 1981 ৰ পৰাই স্বীকৃতি পাইছিলে endures mass coral bleaching বৰ্তমান ক্লাইমেট চেঞ্জৰ কাৰণে হিট ওয়েভছৰ কাৰণে এই যেটো কোৰালছ আছে গ্ৰেট বেৰিয়াৰ ৰিফত এইবিলাক ব্লিচিং হৈ আছে অৰ্থাৎ হিয়তৰ কালাৰটো হোয়াইট হৈ আছে সো এই টপিকটোৰ পৰা এটা প্ৰিলিমছত কোৱেশ্চন আছে আপোনালোকে এটো আনসাৰ কমেন্ট সেকশনত জনাব নেক্সট টপিকটো ইন্ডিয়া ইউকে এফটিএ ৰ ওপৰত On July 24, 2025, India and the United Kingdom signed the much anticipated India-UK Free Trade Agreement, officially called the Comprehensive Economic and Trade Agreement (CETA). So, Free Trade Agreement to নাম কি এটো জানিব লাগে CETA যে Comprehensive Economic and Trade Agreement ইয়াত গুটেখিনি অৰ্থনৈতিক আৰু ব্যৱসায়ৰ লগত জড়িত ক্লজ হুমাই আছে It is considered a landmark deal, especially at a time when global trade protectionism is rising. যে সবেই নিজৰ দেশৰ কথা যেতিয়া চিন্তা কৰি আছে protectionist measure লৈ আছে বিশেষকৈ ডোনাল্ড ট্ৰাম্প অহাৰ পৰা যেতিয়া ট্ৰেড ওয়াৰ আৰম্ভ হ'ল ডোনাল্ড ট্ৰাম্পে ৰেচিপ্ৰোকেল তাৰিফ লগাই দিলে তো সবেই নিজৰ পিনে চাব বাধ্যত পৰিছে সো এই পৰিপ্ৰেক্ষিতত ভাৰতে ইউনাইটেড কিংডমৰ লগত এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট সাইন কৰিছে এটো এটা খুব ল্যান্ডমার্ক ইভেন্ট হয় কি ইন্ডিয়া ইউকে ডিল জিৰো তাৰিফ ফৰ ইন্ডিয়া অন কি exports যে টেক্সটাইল tariffs cut from 12% to 0% অর্থাৎ ভারতৰ পৰা এতিয়া যদি ইউনাইটেড কিংডমলৈ টেক্সটাইলস প্ৰডাক্টস পৰাতে 0% তাৰিফ লাগিব টি এণ্ড কফি tariffs cut from 10% to 0% টি আৰু কফিৰ ক্ষেত্ৰতো 10 ৰ পৰা 0% লৈ কমাই দিয়া হৈছে ফুটৱেৰ ফুড প্ৰডাক্টস ইঞ্জিনিয়াৰিং গুডস এটসেট্ৰা অলসো গেট ইমপ্ৰুভড এক্সেস ইয়াৰ উপৰি যিবিলাক ফুড প্ৰডাক্টস আছে ফুটৱেৰ আছে ইঞ্জিনিয়াৰিং products আছে এবোৰো যথেষ্টখিনি এতিয়া এক্সেস পাব ইউনাইটেড কিংডমৰ মাৰ্কেটটো দখল কৰিবলৈ ইন্ডিয়ান এমএসএমইজ ফাৰ্মাৰ্স ফিশাৰমেন এণ্ড ইয়ত এক্সপেক্টেড টু বেনিফিট দা মোষ্ট ইউকে গেইনস ইউকে কি লাভ কৰিব লিকুইড যেটো স্কচ হুইস্কি আছে তাৰিফ ৰিডিউস ফ্ৰম 150 টু 70% আধা কৰি দিয়া হৈছে সো যেটো ইউকেৰ পৰা স্কচ হুইস্কি আহে এতিয়া কম দামত আমাৰ ভাৰতীয় মাৰ্কেটত কনজিউমাৰ সকলে পাব এণ্ড টু 40% ওভাৰ দ্য ইয়াৰ্স আৰু 10 বছৰ সময়ত আৰু 40% লৈ কমি হ'ব বৰ্তমান 75% ৰ পৰা সিমিলাৰলি লাক্সাৰি কাৰ বিলাক বিলাসিতাপূৰ্ণ গাড়ী আছে এবোৰ 70% ৰ পৰা 10% লৈ কমাই দিয়া হ'ব অহা 10 বছৰত দেন ইউকে গেটস বেটাৰ এক্সেস ইন লিগেল সাৰ্ভিসেস এডুকেশন এণ্ড ফাইনান্সিয়েল সেক্টৰস ইন ইণ্ডিয়া সো লিগেল সাৰ্ভিসৰ ক্ষেত্ৰত এডুকেশনৰ ক্ষেত্ৰত ফাইনান্সিয়েল সেক্টৰৰ ক্ষেত্ৰত ইউকে বেটাৰ এক্সেস পাব অলসো ডাবল কন্ট্ৰিবিউশনস কনভেনশন এটা আছে হেতু হৈছে যে ইণ্ডিয়ান টেম্পৰাৰী ওয়াৰ্কাৰ্স ইন ইউকে exempt from paying social security in both countries যিবিলাক অস্থায়ী ৰূপে ভাৰতীয় মূলৰ মানুহে ইউকেত কাম কৰি আছে হিয়তে সোশ্যাল সিকিউৰিটিৰ কাৰণে কোনো টকা দিব নালাগে এক্সেম্পশন প্ৰভাইড কৰা হৈছে হিয়ত দিস উইল বেনিফিট ওভাৰ 75000 ইন্ডিয়ান ওয়াৰ্কাৰ্স এণ্ড লোৱাৰ এইচআৰ কষ্ট ফৰ কোম্পানিজ যাৰ কাৰণে কোম্পানীবোৰৰ যিবিলাক হিউমেন ৰিসোৰ্স কষ্ট হয় হেতু কমিব আৰু ইয়াৰ দ্বাৰা অলমোস্ট 75000 ইন্ডিয়ান ওয়াৰ্কাৰ লাভান্বিত হ'ব স্ট্ৰেটেজিক সিগনিফিকেন্স অফ দ্য ডিল India's first major FTA deal with developed Western economy. এতিয়া ইউকেৰ লগত হৈছে ইউএছৰ লগত আলাপ আলোচনা হৈ আছে ফাইনাল ষ্টেজত আছে কিন্তু যদি চাই যে ডেভেলপ কান্ট্ৰি এটাৰ হৈতে আমি ওয়েস্টাৰ্ণ দিশত চাই তেতিয়া এটো প্ৰথম আমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট could serve as a template for future India EU and India US agreement. So future India European Union India United States agreementor এটা বেস হিচাপে এটো কাম কৰিব এটুক এটা আমি ফাউন্ডেশন বুলি কব পাৰো এনহান্সেস ইন্ডিয়াস ইমেজ এজ এ ট্ৰাস্টেড গ্লোবাল ইকোনমিক পাৰ্টনাৰ যে ভাৰতক এতিয়া বৰ্তমান সবেই ট্ৰাস্ট কৰা হৈছে কাৰণ ভাৰত ইজ ইমার্জিং ইকোনমি ফাস্টেস্ট গ্ৰোইং মেজৰ ইকোনমি ইন দা ওয়ার্ল্ড 6.5% হাৰত ভাৰত গ্ৰো কৰি আছে ওভাৰ দা লাষ্ট কাপল অফ ইয়াৰ্স
and all those things. Key win for India amid protectionist trends globally. India UK রিলেশনের কথা অলপ আলোচনা কৰিম যে ডিপ্লোমেটিক ৰিলেশন এস্টাবলিশড ইন 1947 পোস্ট ইন্ডিপেন্ডেন্স ভাৰতৰ স্বাধীনতাৰ লাভ কৰাৰ পিছৰে পৰা ইণ্ডিয়া ইউকে ৰিলেশন আৰম্ভ হৈ গৈছিলে আৰু 2021 চনত এইটো কম্প্ৰিহেনসিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপলৈ উন্নতিকৰণ কৰা হৈছিলে ডিফেন্স কোঅপাৰেশন ৰেগুলাৰ জয়েন্ট মিলিটাৰী এক্সেস ফৰ এক্সাম্পল ইন কংকান নেভিৰ মাজত হৈছিলে অজয় ৱাৰিয়ৰ আৰ্মিৰ মাজত হৈছিলে দেন অন্ধ্ৰধনুষ এয়াৰ ফোৰ্সৰ মাজত হৈছিলে UK is a major supplier of defense technology especially in aerospace and naval systems. Migration and mobility ক্ষেত্ৰত both sides signed migration and mobility partnership agreement in 2021. Facilitates movement of students, professionals and workers. Economic ties. UK is India's 6th largest investor. Also, Indian companies are among UK's biggest employers. As a ভাৰতীয় কোম্পানীবোৰ য'ত ইউকেত আছে বৰ্তমান সো হেবুৰে যথেষ্টখিনি চাকৰি বাকৰি ইউকেৰ মানুহক দিয়ে লগতে ভাৰতীয় মূলৰ মানুহ তাৰ দ্বাৰা উপকৃত হয় bilateral trade 2024-25 যদি চাই ডাটাটো $36 বিলিয়ন হৈছিলে আৰু বৰ্তমানে যেটো সেটা হয় it aims to push it to $100 billion in a decade 10 বছৰ সময়ত এটো $100 billion লৈ ইনক্ৰিজ কৰা হ'ব cultural linkages strong Indian diaspora in UK over 1.6 million shared legacy of language law education and cricket so cricket eta common link hoy bharat aru UK er majot then concerns about UK India deal kisman concern utha hoise jane je public health concerns is the import of processed and unhealthy foods the deal reduces tariffs on ultra processed food products from the UK such as chocolates biscuits candies and carbonated soft drinks many of which fall under the category of high in fat sugar and salt this raises alarm for non communicable diseases like diabetes obesity and heart problems যেটো বৰ্তমান বহুত বেছি হৈ আছে diabetes obesity heart problems so এই ডিলটোত UK এর পৰা যিবোৰ আল্ট্ৰা প্ৰসেসড প্ৰডাক্ট আছে যেনে চকলেট বিস্কুট ক্যান্ডি কার্বনেটেড সফট ড্রিঙ্ক এইবোৰ আৰু অধিক মাত্ৰাত আহিব সো যাৰ দ্বাৰা আৰু এই বেমাৰবোৰ হোৱাৰ সম্ভাৱনা থাকিব সো এটা কনসার্ন হয় দেন উইক রেগুলেশন অফ ফুড এডভার্টাইজিং ইন ইন্ডিয়া the Indian food labeling and advertising laws remain poorly enforced there are no mandatory warning labels and celebrity or cartoon endorsements of junk food are widespread. Experts warn this will worsen if unhealthy UK products food flood the market post agreement. যদি এগ্রিমেন্টের পিছত এনেকা ধৰণৰ প্ৰডাক্টবোৰ আমাৰ মার্কেটটো ক্যাপচাৰ কৰি লয় তেতিয়া এনেও আমাৰ যেটো ফুড ৰেগুলেশন আছে এটো বহুত উইক হয় সো তাৰ দ্বাৰা আমাৰ ভাৰতৰ জনগণ বহুতখিনি নেগেটিভলি ইম্প্যাক্ট হ'ব Debate over star rating versus warning levels. Despite multiple expert recommendations, Indian regulators still rely on star ratings rather than mandatory front of pack warning levels, which are known to be more effective in discouraging unhealthy food consumption. So, front of the pack, অর্থাৎ প্যাকেটৰ প্ৰথমতে উল্লেখ থাকিব লাগে যে এটোৰ দ্বাৰা ইমান বেমাৰ হ'ব পাৰে এটো হাই ইন ফ্যাট সল্ট এনেকা যেটো আমাৰ ভাৰতৰ ফ্ৰণ্টত নাথাকে যেটোক লৈ পেলাই এটা কনসার্ন ৰেইজ কৰা হৈছে lessons from Mexico's past after signing the North American Free Trade Agreement NAFTA with United States and Canada Mexico saw a surge in obesity diabetes and HFSS import so jetia North American Free Trade Agreement sign kora hoisile United States Canada hoite Mexico e dekha paisile je obesity diabetes HFSS import bahut bahi goisile so Mexico e hetu already dekhise so tarpor ami eta lesson lobo lage due to lack of safeguards public health experts caution India against repeating the same mistake call for stronger public safeguards. With the trade deal now in place, health advocates urge India to balance economic benefits with public health by introducing strict front-of-pack labeling laws, curbing misleading advertising, and implementing safety regulations on junk food marketing. What is double contribution convention? When someone from India goes to the work in the UK for a short period, like 2 to 5 years, they usually have to pay social security taxes in the UK, like their pension scheme, national insurance. So, কি হয় ডাবল কন্ট্রিবিউশনস কনভেনশন যে যদি কোনোবাই আমাৰ ভাৰতীয় মূলৰ মানুহ ইউকেত গৈ পেলাই 2-3 বছৰ বহবাস কৰি আছে তেতিয়া তাত সোশিয়াল সিকিউৰিটি কাৰণে ট্যাক্স দিব লগা হয় এন্ড স্টিল পে ইন্ডিয়ান সোশিয়াল সিকিউৰিটি আৰু ভাৰততো দিব লগা হয় ইপিএফ ইএসআইসি ইত্যাদি ধৰণে সো দিস মিন্স ডাবল পেমেন্টস দুটা দেহত পেমেন্ট কৰিব লগা হৈ আছে সোশিয়াল সিকিউৰিটিৰ কাৰণে হুইচ ইজ এ ফাইনান্সিয়াল বাৰ্ডেন ফৰ বোথ দ্য এমপ্লয়ি এণ্ড দ্য এমপ্লয়াৰ সো দুইটা দেহৰ এমপ্লয়াৰ সকলৰ কাৰণে হয় আৰু সেই ব্যক্তিজনৰ কাৰণেও হয় DCC stops this double payment এই যেটো বৰ্তমান ডাবল কন্ট্রিবিউশন কনভেনশন সাইন কৰা হৈছে ইয়াৰ দ্বাৰা এটুক চেঞ্জ কৰা হৈছে ওকে এটুক স্টপ কৰা হৈছে it says if you are already contributing to India system you don't need to pay again in the UK for a temporary stay যদি আপুনি টেম্পোৰাৰি অস্থায়ী ভাবে 2 পৰা 5 বছৰ সময় ৰখি আছে UK আৰু আপুনি ভাৰতত সেই সময়ত সোশিয়াল সিকিউৰিটিৰ কাৰণে ট্যাক্স পে কৰি আছে তেতিয়া হলে UK পে কৰাৰ কোনো প্ৰয়োজন নাই
Why is DCC useful? It saves money for workers. প্রথম কথা তো ওয়ার্কারসকলে মানি সেভ কৰে. It avoids double taxation, social security. So social security double taxation to আঁতৰাই. Then it makes it easier for Indian companies to send workers abroad. এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন আছে, চাৰিটা ষ্টেটমেণ্ট দিয়া হৈছে, আপোনালোকে বিবেচনা কৰিব, কোনটো শুদ্ধ হয় কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো হৈছে নেশ্যনেল স্পৰ্টছ বিল। সো এনে হিষ্টৰিক মুভমেণ্ট আমাৰ ইউনিয়ন স্পৰ্টছ মিনিষ্টাৰ মনসুখ মাণ্ডাভিয়াজীয়ে নেশ্যনেল স্পৰ্টছ গভাৰ্নেন্স বিল এটা উত্থাপন কৰিছে লোকসভাত। চ' ইয়াৰ বিষয়ে আমি আজি আলোচনা কৰিম। এই বিলটোৰ অবজেক্টিভ কি হয়? ইম্প্ৰুভ গভাৰ্নেন্স অফ স্পৰ্টছ ফেডাৰেশ্যনছ। দুটা দিশৰ পৰা এইটো ইম্পৰ্টেণ্ট। এটা কথা মনত ৰাখিব যে নেশ্যনেল স্পৰ্টছ বডি এটা গঠন কৰা হ'ব, যাৰ আণ্ডাৰত গোটেই ফেডাৰেশ্যনবোৰ আহিব, ইনক্লুডিং BCCI, বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া, যিটোৱে ক্ৰিকেটক চোৱা চিতা কৰি আছে। এতিয়ালৈকে BCCI কিন্তু কাৰো আণ্ডাৰত নাহে। BCCI RTI আণ্ডাৰত নাহে, ৰাইট টু ইনফৰমেশ্যন এক্টৰ আণ্ডাৰত নাহে, কিন্তু ইয়াৰ আণ্ডাৰত আহি যোৱাৰ লগে লগে চ' RTI ফাইল কৰিলে কোনোবা BCCI যিবিলাক তথ্য আছে সেইবিলাক লাভ কৰিব পাৰিব। আৰু এটা দিশ হৈছে এই নেশ্যনেল স্পৰ্টছ গভাৰ্নেন্স বিলৰ যে নেশ্যনেল স্পৰ্টছ ট্ৰাইব্যুনেল এটা গঠন কৰা হ'ব। চ' এইটো হ'ব ফাৰ্ষ্ট ষ্টেপ টুৱাৰ্ডছ ডিছপিউট ৰিজলিউশ্যন। যদি এথলিটছসকলৰ চিলেকশ্যনৰ লগত জড়িত কথা হয় বা এডমিনিষ্ট্ৰেটৰসকলৰ ইলেকশ্যনৰ কথা হয়, এই চববোৰ বিবাদ তাতে মীমাংসা কৰা হ'ব। আৰু ইয়াৰ পৰা যদি কোনোবা সন্তুষ্টি নহয় তেতিয়াহ'লে সুপ্ৰিম কোৰ্ট যোৱাটো লাষ্ট অপশ্যন। চ' এইটো এটা আমি ক'ব পাৰোঁ যে ধুনীয়া বা এফিচিয়েণ্ট মেকানিজম এটা ডেভেলপ কৰা হৈছে। এনচিঅ'ৰ ট্ৰান্সপাৰেঞ্চি, ফেয়াৰ ইলেকশ্যনছ, কমপ্লায়েন্স উইথ ইণ্টাৰনেশ্যনেল বেষ্ট প্ৰেক্টিচেছ, প্ৰটেক্ট এথলিটছ ৰাইটছ স্পেচিয়েলি ওমেন এণ্ড মাইনৰ্ছ, স্পীড আপ ডিছপিউট ৰিজলিউশ্যন এণ্ড ৰিডিউচ লিগেল ইণ্টাৰফেৰেঞ্চ ফ্ৰম চিভিল কোৰ্টছ। চ' প্ৰথম কথাটো যে নেশ্যনেল স্পৰ্টছ বডি এটা গঠন কৰা হ'ব। দিছ বডিজ উইল ৰেগুলেট ৰেচপেক্টিভ ৰেকগনাইজ স্পৰ্টছ অৰ্গেনাইজেশ্যন। চ' ভাৰতত বৰ্তমান 76টামান স্পৰ্টছ ফেডাৰেশ্যন আছে, বেলেগ বেলেগ খেলৰ কাৰণে বেলেগ বেলেগ অৰ্গেনাইজেশ্যন আছে। চ' সকলোকে ইয়াৰ আণ্ডাৰত লোৱা হ'ব। নেশ্যনেল অলিম্পিক কমিটি গঠন কৰা হ'ব, চ'ল অথৰিটি ফৰ অলিম্পিক স্পৰ্টছ ইন ইণ্ডিয়া। দেন নেশ্যনেল পেৰালিম্পিক গঠন কৰা হ'ব, চ'ল অথৰিটি ফৰ পেৰালিম্পিক স্পৰ্টছ। দেন আদাৰ বডিজ নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যনছ এণ্ড নেশ্যনেল ৰিজনেল স্পৰ্টছ ফেডাৰেশ্যন। এতিয়া আৰু এটা হৈছে নেশ্যনেল স্পৰ্টছ বৰ্ড, এ চেণ্ট্ৰেল অথৰিটি টু ৰেগুলেট এণ্ড ছুপাৰভাইজ অল নেশ্যনেল স্পৰ্টছ বডিজ। এপইণ্টমেণ্টটো যদি চাই চেয়াৰপাৰ্চন এণ্ড মেম্বাৰ উইল বি এপইণ্টেড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। ভেৰি ইম্পৰ্টেণ্ট, সুধি দিব পাৰে প্ৰিলিমছত যে কোনে এপইণ্ট কৰিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব। মাষ্ট হেভ এক্সপাৰ্টিছ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন, স্পৰ্টছ ল, স্পৰ্টছ গভাৰ্নেন্স এটচেট্ৰা। কি ফাংচনছ? মেইনটেইন ৰেজিষ্টাৰ অফ স্পৰ্টছ বডিজ, দেন কনষ্টিটিউট অৰ ছুপাৰভাইজ ad hoc administrative bodies, collaborate with international sports bodies, issue guidelines to ensure compliance with Olympic and international sports standards. ইয়াৰ উপৰি নেশ্যনেল স্পৰ্টছ ইলেকশ্যন পেনেল এটাও গঠন কৰা হ'ব, উইল কণ্ডাক্ট ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনছ টু NSBs, এক্সিকিউটিভ এণ্ড এথলিট কমিটিজ। নেশ্যনেল স্পৰ্টছ ট্ৰাইব্যুনেল এটা গঠন কৰিব, যিটো কোৱাচি জুডিচিয়েল বডি, অৰ্থাৎ ইয়াত চিভিল কোৰ্টৰ দৰে পাৱাৰ দিয়া হৈছে, চামন জাৰি কৰাৰ, অৰ্ডাৰ পাছ কৰাৰ এটচেট্ৰা, টু ৰিজলভ স্পৰ্টছ ডিছপিউটছ চুইপলি। আৰু ইয়াত কোন কোন থাকিব? চেয়াৰপাৰ্চন থাকিব, যিজন সুপ্ৰিম কোৰ্টৰ জাজ বা হাইকোৰ্টৰ চিফ জাষ্টিছ হ'ব। 2 members with expertise in law, sports or public administration. It will formulate its own procedure. It will be funded through Consolidated Fund of India, and civil courts barred from interfering in matters under its purview. Code of ethics, mandatory for every national sports body, must align with international standards and best practices. Safe sports policy and grievance redressal, focus on protecting vulnerable groups, especially women and minors. Mandatory grievance redressal mechanism in every sports body. White matters, significance কি হয় যে reduces power politics and favoritism in sports bodies, যেটো এটা এলিগেশ্যন আমাৰ ভাৰতৰ স্পৰ্টছ অৰ্গেনাইজেশ্যনৰ ওপৰত সদায় আহি থকা দেখা পোৱা যায়। Encourages clean athlete focused governance, aligns Indian sports law with international Olympic charter standards, and helps prevent sexual harassment, gender discrimination and internal conflicts. এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন আছে, আপোনালোকে এনসাৰটো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট কুৱেশ্যনটো হৈছে যে ভূপাল গেছ ট্ৰেজেডিৰ ওপৰত কিয় আছে নিউজত যে দ্য Supreme Court of India has allowed rights groups representing victims of Bhopal gas disaster to approach the Madhya Pradesh High Court with claims that survivors were wrongly classified as having only temporary disablement or minor injury and thus undercompensated for decades. So, কিছুমান rights group আছে, সিহঁতে সুপ্ৰিম কোৰ্টত এটা কেছ ফাইল কৰিছিলে যে ভূপাল গেছ ডিজাষ্টাৰত কিছুমান মানুহক মাইনৰ ইনজাৰি দেখুৱাই পেলাই কম্পেনচেশ্যন দিয়া হৈছিলে, যিটো আচলতে এটা মিছ কেলকুলেশ্যন আছিলে, আণ্ডাৰ কম্পেনচেট কৰা হৈছিলে তেখেতসকলক। আচলতে তেখেতৰ ইনজাৰিটো মেজৰ আছিলে আৰু তেখেতসকল ইয়াৰ দ্বাৰা গোটেই জীৱন ডিজেবল হৈ আছিলে। চ' এইবোৰ হোৱাৰ কাৰণে সিহঁতৰ জীৱনটো সিহঁতে এনজয় কৰিব পৰা নাই। চ' যিটো আণ্ডাৰ কম্পেনচেট হৈছে তাৰ কাৰণে এতিয়া কম্পেনচেশ্যন চৰকাৰে দিব লাগে আৰু সুপ্ৰিম কোৰ্টে সেইটোক
পাৰ্মিশ্যন দিছে যে তেখেতসকলে মধ্যপ্ৰদেশ হাইকোৰ্টত কেছ ফাইল কৰিব পাৰে। কি হাইলাইটছ অফ দ্য কাৰেণ্ট ইছ্যু যে এ বেঞ্চ লেড বাই চিফ জাষ্টিছ বি আৰ গাভাই এণ্ড জাষ্টিছ বিনোদ Chandran clarified it would not go into the merits of the plea but allowed the petitioners to approach the Madhya Pradesh High Court directly. So etu meritot joa nai je ki ase ki na hoy directly koise je apnalok Madhya Pradesh High Court যাব পাৰে। Victims claims victim hokole ki claim korise survivors with cancer, kidney failure and other long term effects of toxic gas exposure were classified as minor injury or temporary disablement. So ei ebilak issue hole ebilakok minor injury boli ghona kora hoisile। This misclassification denied them adequate compensation. So jitu compensation pabo lagisile heya poa nasile for medical costs and lifelong suffering. Legal demand: the victims seek recategorization of cases under Bhopal gas leak disaster, processing of claims act 1985 so they can receive appropriate compensation. এতিয়া আমি অলপ ভূপাল গ্যাস ডিজাস্টাৰৰ বিষয়ে জানিম। দ্য ভূপাল গ্যাস ডিজাস্টাৰ occurred on the night of 2nd and 3rd December 1984. It took place at the Union Carbide India Limited pesticide plant in Bhopal, Madhya Pradesh. The gas released was methyl isocyanate. Very important. Kuntu gas released is methyl isocyanate. A highly toxic and volatile chemical hoy jar dara more than 5 lakh people were exposed to toxic fumes. Long term effects like respiratory illness, eye damage, cancer, birth defect, reproductive disorder and kodona homosya hoisile. Many children born are suffered from severe deformities due to genetic damage. Genetic change hoi gosile yar folot tar poroborti jetu কেঁচুৱা জন্ম হৈছিলে সেই সময়ৰ এই কেঁচুৱাসমূহৰো কিছুমান জেনেটিক চেঞ্জেছ হৈছিলে। দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট ৱাজ এনেক্টেড আফটাৰৱাৰ্ড টু ষ্টেণ্ডাৰ্ড এনভাইৰনমেণ্ট ৰেগুলেশ্যন। আৰু এই ঘটনাৰ পৰিপ্ৰেক্ষিততে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 পাছ কৰা হৈছিলে। কিছুমান মেজৰ ডিজাষ্টাৰ যাৰ ওপৰত এইবাৰ APSC প্ৰিলিমছত হৈছিলে যে কোনটো ক্ৰনলজিকেল অৰ্ডাৰত সজাব লাগে, কোনটো আগতে হৈছিলে কোনটো পিছত হৈছিলে। চাৰ্নোবিল ডিজাষ্টাৰ 1986ত হৈছিলে। এইটো ইউক্ৰেইন তেতিয়াৰ যেটো ৰাছিয়ান ফেডাৰেশ্যন আছিলে এইটো নিউক্লিয়াৰ ৰিয়েক্টৰ এক্সপ্লোজনৰ কাৰণে হৈছিলে। দেন ফুকুশিমা 2011 এইটো ক'ত হৈছিলে জাপানত আৰ্থকুৱাক ইনডিউচ সুনামি ডেমেজিং ৰিয়েক্টৰ হয়। এইটো মিনামাটা ডিজিজ 1956 জাপানত হৈছিলে। এইটো মাৰ্কাৰী পয়জনিং ফ্ৰম ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট ৱাটাৰৰ কাৰণে হৈছিলে। দেন 3 মাইল আইলেণ্ড ইনচিডেণ্ট 1979 USA হৈছিলে সেয়া নিউক্লিয়াৰ মেলডাউন ডিউ টু ইকুইপমেণ্ট ফেইলিয়াৰ। দেন বিশাখাপট্টনম গেছ লিক 2020 হৈছিলে সেয়া ভাৰতত ষ্টাইৰিন গেছ লিক ডিউ টু ফল্টি ষ্ট'ৰেজ। চ' এই টপিকটোৰ পৰাও এটা কুৱেশ্যন আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন এটা প্ৰিলিমছতো আহিছিলে এবাৰ APSCত। চ' আপোনালোকে এনচাৰটো কমেণ্ট ছেকশ্যনত দিব যত্ন কৰিব। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংক ইউ।